নমস্কাৰ মই মোৰ সকলো জ্যোতিষৰ কৃষ্ণৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ মই সংখ্যা জ্যোতিষৰ প্ৰতিসংখ্যা বিশেষকৈ গ্ৰহ এই লৈ ফালে কিছু কথা ক'ম বুলি আপোনালোকক আগৰ ভিডিঅ' এটাত কৈছিলোঁ মই সেইমতে আপোনালোকে নিশ্চয় গম পাইছে যে এক সংখ্যাৰ কথা ক'লোঁ নেক্সট তাৰ আগৰ দুটা ভিডিঅ'ত মই মাহ ফলৰ কথা কৈছিলোঁ আগষ্টৰ লগত 9 নম্বৰ সংখ্যাটো গতিকে দুটা সংখ্যা গ'ল কোনসকল জাতক 2 নম্বৰ সংখ্যাৰ ভিতৰত সোমাই যায় এই বিষয়ে কৈছোঁ যিকোনো মাহত বছৰৰ যিকোনো মাহৰ বিশেষকৈ যিসকল জাতক 2 তাৰিখে 11 তাৰিখ 20 তাৰিখ আৰু 29 তাৰিখ এই তাৰিখকেইটাত জন্মগ্ৰহণ কৰে সেইসকলৰ সংখ্যা হ'ল 2 আৰু বিশেষকৈ এই 2 সংখ্যাটো হ'ল আপোনাৰ সংখ্যা জ্যোতিষত চন্দ্ৰৰ গতিকে চন্দ্ৰৰ প্ৰতিসংখ্যা 2 হয় সেইমতে এই সংখ্যাৰ জাতকসকলৰ কিছুমান স্বভাৱ চাৰিত্ৰিক বৈশিষ্ট্য ফুটি উঠে এই চাৰিত্ৰিক বৈশিষ্ট্যৰ লগত কিছু ভাগ্য ফলৰ কথা আহি পৰে কাৰণ মানুহ এজন যে চৰিত্ৰৰ লগত মানুহৰ ভাগ্যৰ লগত বহুত সম্পৰ্কিত হৈ থাকে আগতে আপোনালোকক মই কৈছোঁ আগতে গতিকে আপোনালোকৰ যিসকল জাতক বিশেষকৈ এই 2 সংখ্যাৰ অধীন অৰ্থাৎ যিসকল জাতক আপোনাৰ কৈছোঁ মাহৰ 2 তাৰিখ 11 তাৰিখ 20 তাৰিখ আৰু 29 তাৰিখ এইবিলাক জাতক 2 সংখ্যাৰ অন্তৰ্ভুক্ত হৈ যায় কাৰণ 11 এইবিলাকত এনেকুৱা কৰা যায় 11 মানে 1+1 গতিকে আপুনি ঠিক সেনেকৈ লোৱা মানে ফলটো লোৱা যায় ঠিক আছে 29টো 2+9 29 হ'ল 2×9 11 হ'ল সেই 11 গুণে আৰু 1+1 2 হ'ল অৰ্থাৎ সংখ্যাটো গৈ ফালে 1ৰ পৰা 9ৰ ভিতৰতে থাকিব লাগিব আপোনাৰ আগণনটো সেনেকুৱাই বহুত মিলি যায় এইটো পাশ্চাত্য ভিতৰত অকলেতো পাশ্চাত্যই নহয় এইটো আমাৰো আছিল ভাৰতীয়ৰো হয় এই সংখ্যাটো এই সংখ্যা জ্যোতিষটো ভাৰতীয়সকলৰো এটা সময়ত আছিল আৰু এতিয়াও চলি আছে বহুতে কৰে এইটো নিউমাৰলজি যিটো বুলি কয় গতিকে ইয়াত চোৱা মিলা কৰাটো অকণ বেলেগ টাইপ হয় অকল সংখ্যাৰ ওপৰত হয় ইয়াৰ বিচাৰ কৰাটো গতিকে এই যিসকল জাতকে এই সংখ্যা অৰ্থাৎ 2 সংখ্যা হয় জন্ম তাৰিখ এইসকল জাতকৰ কি হয় স্বভাৱ চৰিত্ৰ বিশেষকৈ এই জাতকৰ সদায় অকণমান সেইসকল জাতকৰ হৃদয় খুব নৰম টাইপৰ হয় যিহেতু চন্দ্ৰ মেইন কথা গতিকে হৃদয় খুব নৰম হয় কল্পনা প্ৰিয় ভদ্ৰ শিল্পী সুলভ স্বভাৱ কেতিয়াবা নৰম কেতিয়াবা গৰম দ্বৈত চৰিত্ৰ থাকে কিন্তু আপোনালোকক কৈ থৈ দিছোঁ 2 সংখ্যাৰ জাতকৰ কিন্তু দুটা স্বভাৱযুক্ত হোৱা বুলি কোৱা হয় গতিকে কেতিয়াবা নৰম কেতিয়াবা গৰম প্ৰত্যেক ক্ষেত্ৰতে পাব আপোনালোকে ভাল বেয়া মানে সেইবোৰ কৈ যায় আৰু এইসকল জাতক বিশেষকৈ কল্পনা প্ৰিয় যিহেতু এইসকল জাতক কি হয় সাধাৰণতে নিজৰ মনৰ জোৰেৰে গোটেই বিশ্ব জয় কৰিব খোজে মানসিকতা মনৰ জোৰ এইসকল জাতকৰ চিন্তা দ্বিধাৰাৰ দ্বাৰা প্ৰভাৱিত বুলি কৈছোঁ আগতে দ্বিধাৰা প্ৰভাৱিত হয় এইসকল জাতক বিলাসী জীৱন যাপন কৰিব খোজে আৰু কেতিয়াবা আনহাতে সৰ্বত্যাগী ত্যাগ কৰাটো বেছি সময় নালাগে আৰু ভোগ কৰাটো আগ্ৰহ নাই এনেকুৱা কথা সেইকাৰণে কৈছে যে গতিকে এই জাতকসকল কি হৈছে যে বিলাসী আনহাতে সৰ্বত্যাগী আত্মজ্ঞান অতি পচন্দ আত্মসন্মানী কিন্তু সামাজিক ৰীতি নীতিৰ প্ৰতি বিশেষভাৱে আকৃষ্ট থাকে সংসাৰ হওক বা আপোনাৰ সমাজ জীৱনতে হওক ব্যৱসায়ত হওক বা চাকৰিতো হওক সদায় নিজক প্ৰতিষ্ঠা কৰাৰ সক্ষমতা বজাই ৰাখে এই জাতকসকল তাৰমানে সকলোফালে একে সমান দৃষ্টিৰে চায়
কিন্তু কথা এটা হ'ল কি এই জাতকৰ কি হয় এই জাতক যন্ত্ৰৰ দ্বাৰা পুৰস্কৃতও হ'ব পাৰে আৰু কেতিয়াবা লাঞ্ছিত হয় কাৰণ দুটাকে কৈছোঁ এই স্বাভাৱিকযুক্ত হৈ থাকে গতিকে এই যন্ত্ৰৰ দ্বাৰা পুৰস্কৃত হ'ব আৰু আনফালে যন্ত্ৰৰ দ্বাৰা লাঞ্ছিত হয় অপমানো হ'ব পাৰে পুৰস্কাৰ পোৱা যেনেকৈ সম্ভৱ আৰু কেতিয়াবা লাঞ্ছিত হোৱাৰো যোগটো থাকি যায় মনৰ স্থিৰতা কম আৰু আনফালে ভাৱধাৰা দ্ৰুত পৰিৱৰ্তন গতিকে ভাৱধাৰা অতি দ্ৰুতভাৱে পৰিৱৰ্তন হয় যিহেতু চন্দ্ৰ মনৰ কাৰক সেইমতে আমাৰ মনটো নেকি এই ভাল এই বেয়া ঠিক সেইকাৰণে দ্ৰুত পৰিৱৰ্তন হয় মনৰ গতিকে ভাৱধাৰাগিলা চেঞ্জিং হৈ যায় যিকোনো জাতক মই কৈছোঁ যিকোনো মাহৰ 2 তাৰিখ 11 তাৰিখ 20 তাৰিখ 29 তাৰিখ জন্মগ্ৰহণ কৰে সেইসকল জাতক এই সংখ্যাৰ অধীন হয় বিশেষকৈ 2 সংখ্যাৰ বিষয়ে এইখিনিয়ে কৈছোঁ গতিকে আপোনালোকে গম পালে মই নেক্সট আকৌ ক'ম নেক্সট 3 নম্বৰ সংখ্যা এইটো বৃহস্পতি হ'ব 4 নম্বৰটো ৰাহু 5 নম্বৰটো বুধৰ 6 নম্বৰটো শুক্ৰ 7 নম্বৰ কেতু 8 নম্বৰ মংগল 9 নম্বৰ আপোনাৰ 8 নম্বৰ শনি 9 নম্বৰ মংগল এনেকুৱাকৈ প্ৰত্যেকটা সংখ্যাৰ এগেইনষ্টে গ্ৰহৰ এগেইনষ্টে একোটা সংখ্যা নিৰূপিত কৰা আছে গতিকে আপোনালোকে গমে পালে অকণমান চাই ল'ব নিজৰ বিষয়ে অলপ গম পাব নিশ্চয় আপোনালোকৰ চাৰিত্ৰিক বৈশিষ্ট্য কি হ'ব পাৰে এৰিছোঁ সকলোৱে ভালে থাকক কুশলে থাকক